হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ আই শিশু তথা সেৱকী সমস্ত আজি আপোনাক ইয়াত উপবিষ্ট হোৱা সমস্ত সাধুসন্ত মহন্তৰ আমাৰ প্ৰতি আজ্ঞা হৈছে যে ভাগৱতৰ একাদশ স্কন্ধৰ আৰম্ভ কৰিছোঁ গোপী কৃষ্ণ উদ্ধৱ সংবাদৰ শীৰ্ষৰ বিষয়ে অলপ পাঠ পৰ্যালোচনা আমি ভগৱান কৃষ্ণৰ আৰু উদ্ধৱ সংবাদৰ সেই পাঠভাগে অকণমান আৰম্ভ কৰিছোঁ মাজৰ পৰা হে ৰাম হে পৰীক্ষিত নিপে পাছে পুছিলা শোকক ও কি কৰিলা কৃষ্ণ পঠাই সাধু ধাৱক আপুনি বুজি যাব পাৰিব অলপ হে পৰম মধুৰ মূৰ্তি দেখতে মোকতি হে কৰিলন্ত অন্তৰ ধ্যান কমন যোগতি অজিত মূৰ্তি দেখি নাৰী নভাষয় আন যাৰ কথা শুনি সন্ত হবেনে ৰৈ ধ্যান যিটো শৰীৰৰ গুণ কীৰ্তন কৰন্তে এ জগতৰে পূজা হৈ সেহিহে মহন্তে হে আমাৰ বংশৰ যিটো ক্ষীৰৰ কুসুম হে পিতামহ অৰ্জুনৰ ৰথৰ কুতুম এক হাতে সাত আউৰ হাতে বাঘ জৰি ত্ৰিভুৱন মোহন মধুৰ ৰূপ ধৰি শ্যাম তনু প্ৰীত বস্তে দেখন্তে সন্তোষ এ প্ৰকাশ বদন চাৰু শ্যাম পদ্ম কোশ এ ঘোঁৰাৰ পৰিছে ধূলি তাতে ঘৰ বিন্দু হে শশাংকে সহিতে যেন জলৈপুৰ ন ইন্দ্ৰ ভাগৱত শাস্ত্ৰভাগ জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰস্বৰূপ গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে কৈ আছে আপুনি আপুনি বুজিহে পোৱা নাই এই বাক সমস্ত সুধিলে কৈ দিব আপোনাক যে এই জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰস্বৰূপ গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক
এই অমৃতময় ভাগৱত কথা যেতিয়া শুকদেৱ গুৰু ভগৱানে বেকত কৰিছে, প্ৰথমতে পৰীক্ষিত নৃপতিয়ে গুৰু ভগৱান শুকৰ পৰা কৃষ্ণৰ কথা শ্ৰৱণ কৰিছিল। আৰু এইদৰে কৃষ্ণৰ কথা শ্ৰৱণ কৰি থাকোঁতে গুৰুৰ কৃপাত পৰীক্ষিত নৃপতিয়ে তেওঁ নেদেখা কৃষ্ণজনক সন্মুখতে দেখিবলৈ ল'লে। কৃষ্ণৰ যি অনন্য ৰূপ, এই অনন্য ৰূপ আহি পৰীক্ষিতৰ আত্মিক দৃষ্টিত প্ৰকট হৈছে। এই আত্মিক দৃষ্টিত প্ৰকট হোৱা পৰীক্ষিত নৃপতিয়ে ভগৱান কৃষ্ণৰ ৰূপটো এতিয়া গুৰু ভগৱান শুকক কৈছে। কি বুলি কৈছে? যে পৰম মধুৰ মূৰ্তি এই কৃষ্ণ ঈশ্বৰৰ আত্মিক ৰূপটো দৰ্শন কৰি সিদ্ধজনে হৃদয়ত মহান আনন্দত চকু পানী টুকি কৃষ্ণত এক হৈ থাকে। এইজন ভগৱান কৃষ্ণৰ এই পৰমাত্মাৰ পবিত্ৰ ৰূপটো দেখা পাম বুলি হৃদয়ত তাকে ভাবি বৃন্দাবনৰ গোপীসকলে সকলো ফালে কেৱল কৃষ্ণকেই বিচাৰি ফুৰে। আমাক পদে যি কৈছে দেই, এই কৃষ্ণৰ ৰূপটো দেখি থকাৰ কাৰণেই ধ্যানৰত ঋষিসকলে ধ্যানক ত্যাগ নকৰি প্ৰকৃতিস্থ অৱস্থালৈ নাহে। অৰ্থাৎ কিয়? ভগৱান কৃষ্ণৰ ৰূপটো পৰমাত্মা, পৰম সুন্দৰ, অক্ষয় অব্যয়। আৰু এই ৰূপৰ যি তত্ত্ব, এই তত্ত্বৰ ৰূপত ভাগৱত শাস্ত্ৰই আমাক কি বুলি দিছে? যে আমাৰ বংশৰ যিটো ক্ষীৰৰ কুসুম, পাণ্ডৱৰ বংশৰ ক্ষীৰৰ ভূষণস্বৰূপ কোন আছিলে? পাণ্ডৱৰ বংশৰ ক্ষীৰৰ ভূষণস্বৰূপ হ'ল পঞ্চপাণ্ডৱ। পঞ্চপাণ্ডৱৰ মাতৃ কুন্তি, পঞ্চপাণ্ডৱৰ পিতৃ পাণ্ডু, আৰু পঞ্চপাণ্ডৱৰ খুৰাক বিদুৰ, পঞ্চপাণ্ডৱৰ আজুককাক ভীষ্ম। এইসকল কি আছিলে? এইসকল পৰীক্ষিতৰ ক্ষীৰৰ কুসুমস্বৰূপ ভূষণ আছিলে। পিতামহ অৰ্জুনৰ ৰথৰ কুটুম। পদৰ তত্ত্বত আমাক কথাষাৰ আধ্যাত্মিক দৃষ্টিৰে দিছে যে মই স্বৰূপ পৰীক্ষিত ৰূপী জীৱৰ পিতামহ স্বৰূপ মোৰ ককা অৰ্জুনৰ ৰথৰ কুটুম বুলি কৈছে। ৰথৰ চালক বুলি কোৱা নাই। কুটুম মানে মিতিৰ, কুটুম মানে আপোন। ৰথৰ আপোন মানে কি? ৰথ হ'ল আমাৰ এই পঞ্চভূতৰ দেহ। এই দেহ ৰথৰ কুটুম বা আপোন বা আত্মীয় পৰমাত্মা হ'ল কৃষ্ণ। পৰীক্ষিত নৃপতিয়ে ভাগৱত শ্ৰৱণ কৰি থাকোঁতে সুখস্বৰূপ গুৰুৰ কৃপাত ভাগৱত শাস্ত্ৰৰ মহিমাত কৃষ্ণৰ চৈতন্য গুণনাম যশৰ আশীৰ্বাদৰ প্ৰভাৱত নেদেখা ঈশ্বৰ কৃষ্ণক যেন সন্মুখতেই বিৰাজমান হৈ থকা দেখিবলৈ পাইছে। আৰু এক হাতে চাট আউৰ হাতে বাঘ জৰি। এহাতত কি আছে? এহাতত তেওঁৰ ঘোঁৰাৰ লেগাম কেইডাল আছে, চাট। আৰু এহাতত কি আছে? এহাতত ব্যাস জৰি। ব্যাস জৰি মানে কি? এই চাবুকডাল। গতিকে আমাৰ এই দেহ হ'ল ৰথ। এই দেহ ৰথত আমাৰ মনৰ ইন্দ্ৰিয়বিলাক হ'ল ঘোঁৰা। এই 10 ইন্দ্ৰিয়, 5টা কৰ্ম ইন্দ্ৰিয় আৰু 5টা জ্ঞানেন্দ্ৰিয়। এই ঘোঁৰাকেইটাক সদায় বাহিৰৰ ফালে আমি দৌৰাই আছোঁ। পৰীক্ষিত নৃপতিয়ে যেতিয়া ভক্তিৰ গংগাৰূপী প্ৰবাহমান ভকতিৰ পাৰত বহি গুৰু ভগৱান শুকৰ মুখপদ্মে যেতিয়া এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিছে, তেওঁ এই ঘোঁৰাকেইটা নিয়ন্ত্ৰণ কৰিছে কোনে? গুৰুস্বৰূপ গোবিন্দ শুকে। শুক হ'ল আত্মা। আত্মাৰ নিয়ন্ত্ৰণলৈ যেতিয়া তেওঁৰ ইন্দ্ৰিয়কেইটা ধাৱমান হ'ল, তেওঁ বিবেক আৰু বুদ্ধি ঈশ্বৰ ভাৱনাপন্ন হৈ গৈছে।
সেইটো কাৰণে চাবুক হ'ল বিবেক আৰু বুদ্ধি। এই বিবেক আৰু বুদ্ধিৰূপী চাবুক বাঘজৰী কোনে ধাৰণ কৰিছে বুলি কৈছে পৰীক্ষিতে, যে ত্ৰিভুৱনক মুহি থকা স্বৰ্গ মৰ্ত্য পাতাল এই তিনি ভুৱন বুলি কোৱা হয়। যে এই তিনি ভুৱনক মোহিত কৰি ৰখা জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই মোৰ পিতামহ অৰ্জুনৰ দেহ ৰথৰ সাৰথী হৈ দেহৰ ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰি বিবেক বুদ্ধি আৰু মস্তিষ্কৰ ভাৱনাক ভগৱান কৃষ্ণই নিজেই বাস কৰি ভগৱান কৃষ্ণক যুদ্ধক্ষেত্ৰত মোৰ পিতামহ অৰ্জুনে গুৰুৰূপেৰে বৰণ কৰি কৃষ্ণৰ চৰণতেই সমস্তখিনি অৰ্পণ কৰিছিলে। এই পবিত্ৰ কৃষ্ণৰ চৰণত শৰণাপন্ন অৰ্জুন স্বৰূপ পিতামহৰ হে গুৰু ভগৱান মই হলো নাতি। এই পবিত্ৰ নাতিয়েনো জীৱনত এদিন মহাভুল কৰি সাধনময় ঋষিৰ গলত এই অসাধন উপবিত্ৰ মৰা সাপ মেৰিয়াই মইনো কিয় অভিসম্পাতৰ ভাগ ল'ব লগা হ'ল। পৰীক্ষিতৰ মনত এই অনুশোচনা জাগ্ৰত হৈছিলে, যি অনুশোচনাৰ দ্বাৰা পৰীক্ষিতৰ কেইবাটাও বস্তু প্ৰাপ্ত হ'ল। প্ৰথম প্ৰাপ্ত হ'ল কি? প্ৰথম প্ৰাপ্ত হ'ল সংসাৰৰ পাৰৰ পৰা ভকতিৰ পাৰ। তাৰ আগতে পৰীক্ষিত সংসাৰী আছিলে। অভিসম্পাত পোৱাৰ পাছত পৰীক্ষিত নৃপতিৰ কেইবাটাও লাভ হৈছে। আমি দেখাতেই কি লাভ হৈছে? সংসাৰ পাৰৰ পৰা গৈ তেওঁ ভকতিৰ পাৰত বহিছে। এয়া হ'ল গংগাৰ পাৰ। ভকতিৰ পাৰলৈ যোৱাৰ লগে লগে তেওঁক সংগ দিবৰ কাৰণে সহস্ৰ ঋষি আহিছে, ৬০,০০০ ঋষি আহিছে। ভকতিৰ পাৰলৈ গ'লে ভগৱানক পাব, কিন্তু ভগৱানক প্ৰত্যক্ষভাৱে পোৱা নাযায়। ভকতিৰ পাৰলৈ যাবলৈ হ'লে সৎসংগ লাগিব। সৎসংগৰ দ্বাৰা পৰম পিতা পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণৰ স্পৰ্শ লাভ কৰিব পৰা যাব। সেইটো কাৰণে সৎসংগস্বৰূপ গংগাৰ পাৰলৈ পাণ্ডৱৰ নাতি পৰীক্ষিত যেতিয়াই গ'ল, সৎসংগৰূপেৰে সহস্ৰ ঋষি আহিল। তেওঁ ঋষিসকলক মনৰ সংশয়ৰ কথা বিকট কৰিলে। ঋষিসকলে বেদৰ অধ্যয়নৰ দ্বাৰা যি জ্ঞান লাভ কৰিছিল, বেদৰ দৃষ্টিৰে সৈতে তেওঁ উত্তৰ দিলে, আৰু এই উত্তৰবিলাক পৰীক্ষিতৰ পচন্দ নহ'ল। মৌন হ'ল পৰীক্ষিত, আৰু মৌন হৈ ৰৈ গ'ল ঋষিসকল। জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণক হৃদয়ত উপাসনা কৰি ব্যাসনন্দন শুকদেৱে দিগম্বৰ বেশেৰে ৰামকৃষ্ণ হৰি নাম জপ কৰি কৰি যেতিয়াই গংগাৰ পাৰত আহি উপবিষ্ট হৈ গ'ল, সহস্ৰ ঋষি শুকতকৈ বয়োজ্যেষ্ঠ এই সমস্ত বয়োবৃদ্ধ ঋষিসকলেও শুকে কৃষ্ণৰ গুণ গাই নৃত্য কৰি কৰি যেতিয়াই গংগাৰ পাৰলৈ আহিলে, তেওঁলোকে আসনৰ পৰা উঠি দুহাত দাঙি প্ৰত্যেকেই হৰি হৰি ধ্বনিৰে স্বাগতম জনালে। কৃষ্ণ ভাৱ জনা জগতৰ হৰি দৈৱকী নন্দনদেৱ কৃষ্ণ। আমি মংগলাচৰণৰ প্ৰথম থাকিলে পাইছিলোঁ, জয় জয় কৃষ্ণ পিতা ময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হয়। হৰি দৈৱকী নন্দনদেৱ কৃষ্ণ। সেই দৈৱকী নন্দনদেৱ কৃষ্ণই ব্ৰহ্মা হৰি হয় তিনিজনৰ লগতে দেখোন সেই হৰিজনো আছে। এতিয়া কোনজন হৰিয়ে কি হ'ব? সেয়া পামগৈ আমি, সেইখিনি কথা পামগৈ। সংশয় আহি গ'লতো। ন সেইখিনি কথা পামগৈ, আগবাঢ়ি গৈ আছোঁ। হয়, আৰু কৈছিলোঁ যে ঋষিমুনিসকলক পৰীক্ষিতে দুটা প্ৰশ্ন কৰিছিলোঁ। সেই দুটা প্ৰশ্নৰ তেওঁলোকে উত্তৰ দিব নোৱাৰিলে। নোৱাৰাৰ কাৰণে শুকদেৱক কৰিলে। শুকদেৱক দুটা প্ৰশ্ন কৰিছে যে জীৱিত কালত মনুষ্যই কি কৰা উচিত আৰু মৃত্যুমুখী মনুষ্যই কি কৰা উচিত, এই দুটা প্ৰশ্নই সুধিছে। তাৰ পৰাই যেতিয়া ভাগৱতৰ হেৰি কৰে সেইখিনি আমাক অকণমান কৈ দিব লাগে। আৰু এটা অকণ মানে কথা জানিবলগীয়া থাকিব। অকণমান আগতে গ'লে স্বৰ্গ মৰ্ত পাতালৰ কথা ক'লে। বৰ্তমান আমি চাহ হৈ আছে মাটি মাটি চৰখন আকাশত আছে নেকি? নহয় জানো বাৰু? হয়, কম বাৰু। প্ৰশ্নকেইটা আহি লওক। অনুষ্ঠানটো আমি কৰি থাকোঁতে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আমি য'ত পৰোনাস্তি যেনেকৈ পাৰোঁ আমি দিবলৈ যত্ন কৰিম, কাৰণ প্ৰশ্ন সুধিলেহে আমাৰ সংশয় ছেদ হ'ব, নহয়নে বাৰু?
আমিও বহুতখিনি শিকিব লগা জানিব লগা আপোনাৰ খবৰ পৰা আছে। এয়া সংগমস্থলী, ইয়াত বিবাদ ক্ষেত্ৰ নহয়, ইয়াত ভকতিৰ সংগম হৈছে, নহয়নে বাৰু? ইয়াত সকলোৰে সমৰ্পণ ভাৱনাৰ যোগেদি এক ঈশ্বৰৰ কথাই সকলোৱে প্ৰাপ্ত কৰিবৰ কাৰণে আজি আমি আহিছোঁ। আৰু আজি আমি আপোনালোকৰ সেৱকে, আপোনালোকে আজ্ঞা কৰিছে, আমি আহি আসনত বহিছোঁ, আপোনালোকে যি ভাগ উলিয়াবলৈ কৈছে আমি সেই ভাগ উলিয়াইছোঁ, আৰু আপোনালোকে যি সুধিব সেয়া আমি ক'ব লাগিব। এতিয়া পাণ্ডৱৰ নাতি পৰীক্ষিতে জীৱনত যি দুটা মৌলিক প্ৰশ্ন সুধিছে, এই দুটা প্ৰশ্নই হ'ল জীৱৰ প্ৰশ্ন। সেইটো কাৰণে সমস্ত মানৱ জাতিক প্ৰতিনিধিত্ব কৰি পৰীক্ষিতে প্ৰশ্ন কৰিছে। আৰু শুকদেৱ গুৰু ভগৱানে যেতিয়া উত্তৰ দিছে, উত্তৰ পৰীক্ষিতক দিয়া নাই। কিন্তু শুকদেৱে উত্তৰ দিছে পৰমাত্মাক। শুকদেৱ ভগৱানে যেতিয়া পৰীক্ষিতক উত্তৰ দিছে, উত্তৰ কিন্তু পৰীক্ষিত নৃপতিক কেৱল দিয়া নাই, পৰীক্ষিতক কি বুলি সংশোধন কৰিছে? পৰীক্ষিতক শুকদেৱ গুৰু ভগৱানে নৃপতি বুলি সম্বোধন কৰিছে। আৰু তুমি মহামহন্ত বুলি সম্বোধন কৰিছে, বিষ্ণুৰাগ বুলি সম্বোধন কৰিছে। অৰ্থাৎ আমি যিদৰে গুৰুজনক ঈশ্বৰ জ্ঞান কৰোঁ, নিৰ্গুণত স্থিত গুৰুজনে শিষ্যজনক ভগৱান জ্ঞান কৰে। কিন্তু গুৰুজন নিৰ্গুণস্থিত হ'ব লাগিব। গুণস্থিত গুৰুৱে কিন্তু শিষ্যক কেতিয়াও ভগৱান জ্ঞান কৰিব হয়তো নোৱাৰিব। সেইটো কাৰণে শুকদেৱ নিৰ্গুণস্থিত আছিলে, গুণস্থিত নহয় তেওঁ। এই যে আমি ক'লোঁ নিত্যৰত হৈ জগতৰ হৰি কৃষ্ণৰ গুণ গাই গাই দিগম্বৰ বেশেৰে শুকদেৱ ভগৱান আহি যেতিয়া গংগাৰ পাৰ পালে, সহস্ৰ ঋষিয়ে হৰি হৰি ধ্বনিৰে উলম্ব হৈ দিলে। অৰ্থাৎ এই ঋষিসকল সাধন সিদ্ধ আছিলে। ঋষিসকলে হৃদয়ত ভগৱান কৃষ্ণকে উপাসনা কৰে। তেওঁলোকৰ উপাসনাটো আছিলে নিৰাকাৰ ব্ৰহ্ম। আৰু শুকৰ মুখপদ্মে যি হৰি নাম প্ৰকাশ হ'ল, এই নাম হ'ল নিৰ্গুণ ব্ৰহ্ম। এই নিৰ্গুণ ব্ৰহ্ম নামতকৈ শ্ৰেষ্ঠ তত্ত্ব এই জগতত একো নাই। ঋষিসকলেও নামকে ঈশ্বৰ জ্ঞান কৰিহে কি কৰিলে? তেওঁলোকে বহি থকা আসনৰ পৰা উঠি নাম বস্তুক অভিবাদন জনাইছে। এতিয়া গংগাৰ পাৰলৈ যেতিয়া পৰীক্ষিত নৃপতিৰ ওচৰলৈ, ঋষিসকলৰ ওচৰলৈ যেতিয়া শুকদেৱ ভগৱান আহিলে, শুকদেৱ ভগৱানক পৰীক্ষিতে যি দুটা মৌলিক প্ৰশ্ন কৰিলে যে অভিশপ্ত হ'লোঁ মই, এই অভিসম্পাতৰ পাপৰ পৰা মই কেনেকৈ নিবৃত্তি লাভ কৰিম, আৰু মৃত্যুমুখী আৰু মুমুক্ষু জীৱনৰ মৌলিক কৰ্তব্য কি কৰ্তব্য কৰিলে জীৱ উদ্ধাৰ হ'ব, এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈয়ে দ্বাদশ স্কন্ধ ভাগৱত গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নৃপতিৰ আগত ব্যক্ত কৰিছে। এতিয়া পৰীক্ষিত নামটোৰ অৰ্থ কি? পৰীক্ষিত নাম, পৰীক্ষিতে কিয়নো তৰুণ কালতেই দেহ ত্যাগ কৰিব লগা হ'ল, এই বিষয়ৰ প্ৰশ্নৰেই ভাগৱত শাস্ত্ৰৰ প্ৰাৰম্ভ হৈছে। নৈমিষ ক্ষেত্ৰত শুকদেৱ গুৰু ভগৱানক ঋষিসকলে প্ৰশ্ন কৰিছে, কিয়নো পৰীক্ষিতে ইমান তৰুণ কালতেই দেহ ত্যাগ কৰিলে, পৰীক্ষিত নামজনো কিয় ৰখা হ'ল, হয়নে? তেতিয়া সুতমুনিয়ে শৌনকাদি সহস্ৰ ঋষিক কৈছে যে পৰীক্ষিত নামটো ধৰ্মৰাজ যুধিষ্ঠিৰৰ আহ্বান ক্ৰমে অহা ঋষি সমাজে ৰাখিছিল। পৰীক্ষিতৰ যেতিয়া নামকৰণ কৰিছিলে যে এওঁৰ নাম হ'ব পৰীক্ষিত, আৰু কি বুলি কৈছিলে? এওঁৰ নাম হ'ব বিষ্ণুৰাগ, এওঁ দুজন অৰ্জুনৰ সমান শক্তিশালী হ'ব, আৰু দিগ্বিজয়ী ৰজা হ'ব, গোটেই জম্বুদ্বীপ এওঁৰ অধীন হ'ব।
ঋষি সমাজে পৰীক্ষিতৰ নাম ৰাখোঁতে এইকেইটা কথা আমাক ভাগৱত শাস্ত্ৰত কৈছে। এতিয়া পৰীক্ষিত যি পৰীক্ষা দি থাকে, বিষ্ণুৰাজ যি বিষ্ণুৰ অংশ, গতিকে পৰীক্ষিত ৰূপেৰে আমি জীৱ হৈ নৰ হৈ এই জগতলৈ ঈশ্বৰৰ ইচ্ছাত আহিছোঁ। কিন্তু আমি কোনো নিজৰ ইচ্ছাত অহা নাই, আমি কোনো আমাৰ পিতৃ মাতৃৰ ইচ্ছাৰ বলত আমি এই জগতলৈ অহা নাই। এই জগতলৈ জীৱ অনা কামটো কোনে কৰে? যাদৱ ৰায়ে কৰে। আমি প্ৰত্যেকেই এই জগতখনলৈ, এই পৃথিৱীলৈ আহিছোঁ, ভূমিভাগলৈ আহিছোঁ কাৰ ইচ্ছাত? জগতৰ হৰিৰ ইচ্ছাত। অহাৰ উদ্দেশ্যটো কি? আমি জীৱাত্মা হৈ আহিছোঁ। ক'ৰ পৰা বিচ্ছিন্ন হৈ আহিছোঁ? আমি পৰমাত্মাৰ পৰা বিচ্ছিন্ন হৈ আহিছোঁ। পৰমাত্মাৰ লগত যেতিয়া আমি আছিলোঁ, আমি তেতিয়া প্ৰত্যেকেই কি ৰূপত আছিলোঁ? আমি তেতিয়া প্ৰত্যেকেই নিৰ্গুণ ব্ৰহ্ম ৰূপত আছিলোঁ। ভাগৱতৰ 10ম স্কন্ধৰ অন্তিমত দিয়া আছে কি? বেদস্তুতি। আমি তেতিয়া বেদগণ ৰূপত আছিলোঁ। এই বেদগণ স্বৰূপ নিৰ্গুণ ব্ৰহ্মৰ ৰূপৰ পৰা এই জীৱ ব্ৰহ্ম দেহ ব্ৰহ্মলৈ আমি যে আহিলোঁ, আমি অহাৰ যিটো উদ্দেশ্য, এই উদ্দেশ্য হ'ল নিৰ্গুণ ব্ৰহ্মৰ পৰা আঁতৰি আহি সগুণ ব্ৰহ্ম দেহ তত্ত্বলৈ যে আমি আহিলোঁ, আমি এটা পৰীক্ষা দিবৰ কাৰণে আহিছোঁ, যিটো কোৱা হ'ব আমাৰ জীৱন পৰীক্ষা। আমি প্ৰত্যেকেই মৃত্যুৰ সময়লৈকে আমি পৰীক্ষাই দি যাব লাগিব। সুখ দুখ হাঁহি কান্দোন হৰ্ষ বিষাদ এই সমস্তবিলাক পৰীক্ষা আমাৰ জীৱনৰ প্ৰতিনিয়ত চলিয়ে থাকিব, হয়নে? জন্মৰ পৰা অন্তিম সময়লৈকে আমি এই জীৱনৰ পৰীক্ষা দিয়ে যাব লাগিব, দিয়ে থাকিব লাগিব। যি পৰীক্ষা দি যাব আৰু দি থাকিব, এয়া হ'ল পৰীক্ষিত। গতিকে পাণ্ডৱৰ নাতিৰ তত্ত্বটো আমাৰ জীৱন তত্ত্বৰ লগত একাকাৰ হৈ মিলিছে। আমি প্ৰত্যেকেই ঈশ্বৰৰ অংশ, আমি জীৱ পৰা প্ৰকৃতি। এই ঈশ্বৰৰ অংশ জীৱক কোৱা হয় বিষ্ণুৰাত। বিষ্ণুৰাত মানে বিষ্ণুৰ অংশ। আমি প্ৰত্যেকেই ভগৱান বিষ্ণুৰ অংশ। কিন্তু আমি যে এই দেহৰ তত্ত্বলৈ আহিলোঁ জীৱ হৈ, আমাৰ দ্বাৰা অজানিতে অবাঞ্ছিতভাৱে অথবা ইচ্ছাকৃতভাৱে হ'লেও আমাৰ দ্বাৰা কিছুমান ভুল হ'ব পাৰে। ভাগৱতৰ 1ম স্কন্ধতে পৰীক্ষিতৰ ভুলখিনি দেখুৱাই দিয়া হৈছে যে জীৱ হৈ জন্ম লৈ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা শুদ্ধ জীৱৰ যাতে জীৱনত তেনেকুৱা ধৰণৰ ভুলৰ পুনৰাবৃত্তি নঘটে। সেইটো কাৰণে আমি মৃত্যুমুখী জীৱ আৰু মুখ্যকামী জীৱ। আমি জন্মৰ লগতে মৃত্যু লৈ আহিছোঁ। জগতৰ হৰিৰ ইচ্ছাত যিদৰে আমাৰ এই পৃথিৱীত জন্ম হৈছে, জগতৰ হৰি ঈশ্বৰৰ ইচ্ছাতেই আমাৰ এদিন মৃত্যু হ'ব। কিন্তু মৃত্যুতেই জীৱ অন্ত নহয়, মৃত্যুত বিনাশ হয় আমাৰ এই বিনাশীল দেহটো। মৃত্যুৰ পাছতো বাকী থাকি যায় দুটা বস্তু, এটা হ'ল জীৱ পৰা প্ৰকৃতি, এটা হ'ল জীৱৰ বৃত্তি। এই জীৱৰ বৃত্তি কি? দুটা ভাগ, ধৰ্ম আৰু অধৰ্ম অথবা পাপ আৰু পুণ্য। এই ভাগৱত শাস্ত্ৰই দেহ উদ্ধাৰৰ কথা আমাক কোৱা নাই। ভাগৱত শাস্ত্ৰই আমাক জীৱ উদ্ধাৰৰ উপায়টোহে দেখুৱাইছে। সেইটো কাৰণে এই শাস্ত্ৰভাগ মৰ্ত্যৰ শাস্ত্ৰ নহয়, বৈকুণ্ঠৰ শাস্ত্ৰ। কিয়নো আমি প্ৰত্যেকেই জীৱ ব্ৰহ্ম বৈকুণ্ঠপতিৰে অংশ। এই ভাগৱতৰ 11 স্কন্ধত এতিয়া আমাৰ পাণ্ডৱৰ নাতি পৰীক্ষিতে অনুশোচনা কৰিছে, অনুভৱ কৰিছে আৰু গুৰু ভগৱান শুকদেৱক জনাইছে যে এইজন জগতৰ ঈশ্বৰ শ্যামতনু পীতবস্ত্ৰে দেখন্তে সন্তোষ। জগতৰ হৰি কৃষ্ণৰ বস্ত্ৰখন পীতবস্ত্ৰ। এই পীতবস্ত্ৰ মানে তত্ত্বটো কি? আৰু কি বুলি কৈছে? শ্যাম, সেউজীয়া। ৰংটো শ্যাম বৰণৰ, বস্ত্ৰখন পীতবস্ত্ৰ। প্ৰকাশ হৈ বদন চাৰু শ্যাম পদ্মকোশ। পদুমৰ পাপৰিৰ দৰে তেওঁ মুখখন জিলিকি থাকে, মুখপদ্ম। ইমান সুন্দৰ তুলনা আৰু কাৰো লগত দিব পৰা
নাযায়। গতিকে কৃষ্ণতকৈ সুন্দৰ কোনো নাই জগতত। গতিকে এই সুন্দৰতাটো কি বস্তু? এই সুন্দৰতাটো হ'ল আত্মাৰ সৌন্দৰ্য। আত্মাৰ সৌন্দৰ্যটো কি? আত্মাৰ সৌন্দৰ্যটো হ'ল অবিনাশী। আত্মাৰ কোনোদিন বিনাশ নহয়। কিয় বিনাশ নহয়? আত্মাৰ লগত সদায় ত্যাগহে থাকে, প্ৰাপ্তিৰ আকাংক্ষা নাথাকে। সেইটো কাৰণে পীতবস্ত্ৰ মানে ত্যাগশীল বস্তু। এই দেহটো এই ভূমিত পৰি যাব, কিন্তু পৰমাত্মাৰ স্থানতেই থাকিব। আমাৰ লগত থকা পৰমাত্মাই এই দেহটোক যদিও এৰি দিব, তেওঁ কিন্তু যি স্থানত আছে সেই স্থানতেই থাকিব। সেই স্থানৰ পৰা তেওঁৰ কোনো পৰিৱৰ্তন নহয়। সেইটো কাৰণে পীতবস্ত্ৰ মানে আমাক সকলোকে পিন্ধি থকা বস্ত্ৰখন। আমাক এখন বস্ত্ৰই পিন্ধি আছে, যিটো কাৰণে আমি কথা কৈ আছোঁ। আমাক এখন বস্ত্ৰই পৰিধান কৰি আছে, যিটো কাৰণে আমি আজি সমস্ত এক হৈ ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰিছোঁ। যিখন বস্ত্ৰৰে সৈতে আমাক জীৱৰূপত জগতত, প্ৰকৃতিৰ ৰূপত তিনতৰু লতিকা বিৰিখত, আকাশ ৰূপত বায়ুক, ঠিক সেইদৰে জল ৰূপত চন্দ্ৰ সূৰ্য ৰূপত এই সমস্তখিনিক যিজনে এখন বস্ত্ৰ ৰূপত পৰিধান কৰি আছে, সেইখন হ'ল পীতবস্ত্ৰ, সেইখনেই হ'ল পৰমাত্মা, সেয়াই হ'ল জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ। এইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতে ঈশ্বৰ কৃষ্ণক পীতবস্ত্ৰ ৰূপত দেখিলে। কি ৰূপত দেখিলে? যে মোক পিন্ধি আছে, মোক গুৰুক পিন্ধি আছে। গংগাৰ পাৰত বহি থকা প্ৰত্যেকজন যিসকলে ভাগৱত শুনি আছে, এই সমস্তজনক তেওঁ পৰিধান কৰি আছে। প্ৰবাহ মানি হৈ বৈ থকা গংগাৰ কুলু কুলু ধ্বনিৰ মাজত এই পৰমাত্মা কৃষ্ণ বিৰাজমান হৈ আছে। তিন তৰু লতিকা বিৰিখ বায়ু, এই সমস্তখিনিৰ মাজতেই মোৰ পৰমাত্মা কৃষ্ণক মই জ্যোতি ৰূপত জিলিকি থকা দেখিছোঁ। এই পৰম তত্ত্বৰূপত কৃষ্ণই পৰিধান কৰি থকা এই দিব্য বস্ত্ৰখনত সেউজীয়া ৰূপতে এই প্ৰকৃতিত তেওঁই প্ৰকাশ হৈ আছে। সেইটো কাৰণে তেওঁৰ ৰূপটো কি দেখিছে? শ্যাম বৰণৰ দেখিছে। বিষ্ণু সৰ্বত্ৰ বিৰাজমান। বিষ্ণুবিহীন স্থান এই ব্ৰহ্মাণ্ডত ক'তো নাই। পৰীক্ষিত নৃপতিয়ে প্ৰথমতে জীৱ বুলি ভাবিছিলে। জীৱৰ ভুল হয়, এই ভুলৰ সংশোধন কৰিবৰ কাৰণে তেওঁ গংগাৰ পাৰলৈ আহিছিলে। যেতিয়াই গুৰুৰ চৰণ পালে, ভকতৰ সংগ পালে, ভাগৱত শাস্ত্ৰ পালে, পৰীক্ষিতে নেদেখা বস্তুবিলাক দেখিবলৈ ল'লে, নোপোৱা বস্তুবিলাক পাবলৈ ল'লে, চিনি নোপোৱা বস্তুবিলাকৰ লগত তেওঁ একাকাৰ হৈ যাবলৈ ল'লে। পৰীক্ষিতে একাদশ স্কন্ধত যেতিয়া ভাগৱত শ্ৰৱণ কৰিছে, একাদশত পৰীক্ষিত জীৱৰূপত থকা নাই, একাদশত পৰীক্ষিত আত্মাৰূপত আছে। কি আত্মাৰূপত আছে? যে মোক পৰমাত্মাস্বৰূপ গুৰুৱে এই শুদ্ধ আত্মা জীৱক ভাগৱত কৈ আছে আৰু মই শুনি আছোঁ। যিজনে ভাগৱত কৈ আছে এইজন মোৰ ভগৱান। যিজনে ভাগৱত শুনি আছোঁ এইজন ভগৱানৰ এই অংশ। আমাৰ মাজত কোনো ভেদ নাই। আমাৰ মৃত্যু বুলি কোৱা বস্তুটো এইটো মায়া। পৰমাত্মাৰ কোনো ক্ষয় নাই, পৰমাত্মাৰ কোনো শ্ৰুতি নাই। এইটো কাৰণে পৰীক্ষিতৰ দ্বাদশ স্কন্ধত কি হৈছে? ব্ৰহ্ম জ্ঞান লাভ হৈছে। একাদশ স্কন্ধত পৰীক্ষিতে এই কৃষ্ণ উদ্ধৱ সংবাদ, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ বয়ান, প্ৰবাস তীৰ্থত যদুকুল ধ্বংস ইত্যাদি কথাখিনি শ্ৰৱণ কৰাৰ পাছত দ্বাদশ স্কন্ধত পৰীক্ষিত নৃপতি সুখদেৱ ভগৱানে প্ৰশ্ন কৰিব। আমি আজি সেয়া পাঠ নেপামগৈ। দ্বাদশ স্কন্ধত পৰীক্ষিত নৃপতি সুখদেৱ ভগৱানে প্ৰশ্ন কৰিব অন্তিমত। ইমান সময়ে পৰীক্ষিতেই প্ৰশ্ন কৰিলে, সুকে প্ৰশ্ন কৰা নাছিলে। কিন্তু ভাগৱতৰ দ্বাদশ স্কন্ধত পৰীক্ষিতক সুখদেৱ ভগৱানে প্ৰশ্ন কৰিছে। সেইটোৱেই গুৰুৱে সোধা প্ৰশ্ন। প্ৰত্যেক গুৰুৱে সেইটো প্ৰশ্নই সোধে কৃষ্ণক। কি বুলি সুধিছিলে? যে হে নৃপতি, মই তোমাক দ্বাদশ স্কন্ধ ভাগৱত ক'লোঁ, এই ভাগৱতৰ কথাই তোমাৰ মনৰ সংশয় ছেদ কৰিলেনে? তুমি তোমাক চিনি পালানে? তুমি তোমাক বুজি পালানে? তোমাৰ মনৰ সকলো সংশয় ছেদ হ'লনে? তেতিয়া পৰীক্ষিতে কান্দি কান্দি কৈছিলে যে হে মোৰ গুৰু ভগৱান, মই এই গংগাৰূপী ভকতিৰ পাৰ পালোঁ। দৈৱকী নন্দন কৃষ্ণৰ কৃপাত মই আপোনাৰ চৰণ পালোঁ। আপোনাৰ আৰু কৃষ্ণৰ কৃপাত মই ভাগৱত শাস্ত্ৰ পালোঁ। মই নিজক চিনি পালোঁ।
মই দৈৱকী নন্দন কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ পালোঁ। এই দ্বাদশস্কন্ধ ভাগৱত আপোনাৰ কৃপাত, ঈশ্বৰৰ কৃপাত মোৰ হৃদয়ংগম হৈছে, মোৰ মনৰ সকলো সংশয় দূৰ হৈছে। এতিয়া শুকদেৱ ভগৱানে কৈছে, যদি তোমাৰ মনত এতিয়াও সংশয় আছে, এতিয়াও যদি তুমি ভাগৱতৰ কথা তুমি হৃদয়ত কিবা অনুভৱ কৰিবলৈ বাকী আছে, মই তোমাক দ্বাদশস্কন্ধ ভাগৱত আকৌ কম। গুৰুৰ কিবা জনমে জনমে শিষ্টক তেওঁ আশীৰ্বাদৰ পৰা কেতিয়াও বঞ্চিত নকৰে। মই তোমাক আকৌ পুনৰ কম দ্বাদশস্কন্ধ ভাগৱত। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ। এবাৰ যদি কেনেবাকে জীৱই এই শাস্ত্ৰৰ ভাগ, এই শাস্ত্ৰৰ আশীৰ্বাদ কেনেবাকে যদি কোনো শুদ্ধ জীৱ এবাৰ পাইছে, সি আৰু দ্বিতীয়বাৰ ইয়াক পাবৰ কাৰণে আৰু বাকী ৰ'ব নেলাগে। শাস্ত্ৰভাগৰ দ্বাদশস্কন্ধত আমাক কি কথা কৈছে? এই আমি আমাৰ দেহ তত্ত্বটোৰ বিষয়ে জানিব লাগিব। এইটো কাৰণে শাস্ত্ৰভাগত পৰীক্ষিত নৃপতিয়ে গুৰু ভগৱান শুকদেৱক জনাইছে যে মোৰ এই দেহৰ 10টা ইন্দ্ৰিয়স্বৰূপ ঘোঁৰা মোৰ ইচ্ছামতে মই চলাই ৰাখিছিলোঁ। মোৰ ইচ্ছামতে চলোৱাৰ কাৰণে এই ঘোঁৰাকেইটাক মই সংসাৰ বনত লোভ মোহ কাম ক্ৰোধ এইবিলাক স্বীকাৰ কৰাত লগাই দিছিলোঁ। এইবিলাক স্বীকাৰ কৰিবলৈ যোৱাৰ কাৰণেই মোৰ মনত ভ্ৰম বেছি হৈছিল, মায়া বেছি হৈছিল, আৰু এই মিছা বস্তুবিলাকক মৃগৰ ৰূপত মই মায়াৰ শৰ মাৰি মাৰি মই খেদি ফুৰি ফুৰি মই আতুৰ হৈ পৰিছিলোঁ। আতুৰত মোৰ তৃষ্ণা আহিছিল, আৰু এই তৃষ্ণা দূৰ কৰিবৰ কাৰণে মই উপায় বিচাৰি পোৱা নাছিলোঁ। মই এটুকুৰা ভাল জল পোৱা ঠাই সন্ধান কৰিছিলোঁ, আৰু জল পোৱা ঠাই বিচাৰি ক'ত পালেগে? সাধনময় সমীক ঋষিৰ আশ্ৰম পাইছিলেগে। এই মায়াৰ ভ্ৰমৰ পৰা যদি জীৱ মুক্ত হ'বলৈ হয়, জীৱই সাধনময় সংগ লাভ কৰিব লাগিব। পৰীক্ষিত নৃপতিক মায়াৰ পৰা মুক্ত কৰিবৰ কাৰণে জগতৰ হৰিয়ে সমীক ঋষিৰ আশ্ৰমলৈ নিছিলে জল ভিক্ষা কৰি, যে তুমি মৃগৰ পাছে পাছে দৌৰিছা, এইজনে সাধনাত বহিছে, চাই লোৱা। পৰীক্ষিতৰ কিন্তু কি হ'ল? এই এৰি দিয়া ইন্দ্ৰিয়কেইটাক জগতৰ হৰিৰ নিয়ন্ত্ৰণত নাছিলে। এই ইন্দ্ৰিয়কেইটা কোনে মেলি দিছিলে? পৰীক্ষিতে লেগাম নিজেই মেলি দিছিলে। সেইটো কাৰণে ইটোৰ পাছত সিটো ভুলৰ পৰিমাণ বাঢ়ি গৈছিলে। প্ৰথমতে তেওঁ মৃগৰ পাছে পাছে জীৱ হিংসা কৰি খেদিবলৈ ল'লে। দ্বিতীয়তে সাধনময় ঋষিজনক তেওঁ কটু বাক্য প্ৰয়োগ কৰিলে যে মই ক্ষত্ৰিয়, তুমি ব্ৰাহ্মণ, তুমি এই অন্তৰটো দেখি তুমি মোক কি কৰিছা? উপহাস কৰিছা। মই মাত মাতোতেও তুমি মোক বাক্য দিব বিচৰা নাই। পৰীক্ষিত নৃপতিয়ে প্ৰথম বাক্যৰে ঋষিক গালি পাৰিলে, কটু বাক্য প্ৰয়োগ কৰিলে। শুদ্ধ ঈশ্বৰ কৃষ্ণত লীন গৈ থকা, আত্মা পৰমাত্মাৰ একাকাৰ তত্ত্বত বিলীন হৈ থকা সমীকময় সাধনময় ঋষিয়ে পৰীক্ষিতৰ বাক্য কৰ্ণৰ ৰন্ধেৰে স্পৰ্শ হ'বলৈ দিয়া নাই। হৃদয়ত তেওঁ কৃষ্ণ বস্তুক দৰ্শন কৰি পৰম আনন্দত তেওঁ প্ৰতিষ্ঠা হৈ আছে। আৰু পৰীক্ষিতে কি কৰিছে? পৰম আনন্দত সাধনত হৈ থকা ঋষিজনক অসুচি কৰিব বিচাৰিলে, অপবিত্ৰ কৰিব বিচাৰিলে। কি কৰিলে? ওচৰতে পৰি থকা মৰা সাপ এটা আনি মেৰিয়াই দিলেহি। পৰীক্ষিতই খুলি দিয়া এই জীৱনৰ 10 ইন্দ্ৰিয়ৰ এই চঞ্চল ঘোঁৰাকেইটাৰ দৌৰ ক্ৰমানে বাঢ়িবলৈ ল'লে। প্ৰথমতে মায়াৰ বনত মৃগ চিকাৰ কৰিবলৈ ল'লে, জল বিচাৰি আহি জল নাপাই ঋষিক কটু বাক্য প্ৰয়োগ কৰিবলৈ ল'লে। সিমানেও নাতিলে শুদ্ধ ঋষিজনক অপবিত্ৰ আৰু অসুচি মৰা সাপটো মেৰিয়াই অশুদ্ধ কৰিবলৈ যত্ন কৰিলে। আমি প্ৰত্যেকেই পৰীক্ষিত। আমি সংসাৰ বনত আমি লোভ মোহ কাম ক্ৰোধ এইবিলাক ৰিপুময় বাসনাৰে সৈতে আমি মৃগ চিকাৰেই কৰি আছোঁ। এই আধ্যাত্মিক দৃষ্টিৰে আমি বুজিব লাগিব। আমাৰ মনৰ ভাৱ ভক্তি আৰু উপাসনা সাধনময় ঋষিৰ আশ্ৰমলৈ যদি আমি নিব নোৱাৰোঁ, আমি ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰ এই ভকতৰ সংগলৈ আমি খন্তেক সময়ৰ কাৰণে হ'লেও আমি নিবলৈ যত্ন কৰিব লাগিব। নহ'লে কি হৈ আছে? আমি পাপতে মৰি আছোঁ। এই পাপৰ নামেই হ'ল মৰা সাপ। এই মৰা সাপ ৰূপী পাপৰ অশুদ্ধতাৰ পৰা মুক্ত হ'বলৈ চৈতন্য কৃষ্ণৰ চৈতন্য কথা আমি কি কৰিব লাগিব? শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এই জীৱন গংগাৰ পাৰত বহি
গুৰুৰ চৰণ সেৱা কৰি ভকতৰ সংগত এই ভাগৱত অমৃত যদি আমি পান কৰোঁ, এই পৰীক্ষিতে যিদৰে নেদেখা ঈশ্বৰজনক শ্যাম সুন্দৰ ৰূপত, পীতবস্ত্ৰ ৰূপত, হয়নে, নৱপদ্ম কুশৰ ৰূপত যিদৰে পৰীক্ষিত নৃপতিয়ে দেখা পাইছে, আমি হৃদয়ৰ ভগৱানজনক আমাৰ হৃদয়ৰ মন্দিৰত আমি তেনেদৰে তেওঁ গুণ নাম জপ শ্ৰৱণ কীৰ্তন কৰি কৰি আমি দৰ্শন পাবলৈ বা পোৱাৰ চেষ্টা আমি কৰিবলৈ যত্ন কৰিব লাগিব। ভাগৱত বৈকুণ্ঠৰ কল্পতৰু। এই শাস্ত্ৰ আমি এদিন শুনি দুদিন শুনি আমি জানিছোঁ বুজিছোঁ বুলি যদি আমি আশ্বস্ত হ'ব বিচাৰোঁ, এয়া আমাৰ মহাভুল হ'ব। এই শাস্ত্ৰ কেতিয়াও কোনেও শিকি শেষ কৰিব নোৱাৰে, এই শাস্ত্ৰ কেতিয়াও কোনেও বুজি শেষ কৰিব নোৱাৰে। সেইটো কাৰণে পৰীক্ষিত নৃপতিক প্ৰশ্ন কৰিলে, মনৰ সংশয় দূৰ হৈছেনে নাই সেইটোহে সুধিছে। ভাগৱত শাস্ত্ৰ বুজি পাইছেনে নাই বুলি সোধা নাছিলে। এই ভাগৱত শাস্ত্ৰ আমি শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে আমাৰ মনৰ সংশয়বিলাক দূৰ হ'ব। সংশয় যদি দূৰ হয় তেতিয়াহ'লে আমাৰ ঈশ্বৰ কৃষ্ণৰ কৃপা লাভ হ'ব। সেই কৃপালো ভকত বৈষ্ণৱ সমস্ত পুনৰ আকৌ অকণমান পাঠ আগবঢ়াওঁ। পাঠজনৰ পাত্ৰ আপোনালোকৰ বাকী প্ৰশ্নৰ উত্তৰ আকৌ আমি পাছত দিম। ভাষ্য নিৰীক্ষণতায় অমৃত কৰ দৃষ্টি, যুদ্ধ সময়ত তাতে কৰ যাৰ দৃষ্টি, দুৰাই তনু মন মিলৈ পৰম আনন্দ, সেই বেলা অৰ্জুনৰ হৰেছে দৈস্কন্ধ, হৈ ঘন শ্যামতনু শুভৈ পীত বস্ত্ৰ, চাৰু চতুৰ্ভুজ ৰূপ হাতে চাৰি অস্ত্ৰ, বসবে পূজে ওপৰত লাগি যাই, পৰম বিমানে বৈকুণ্ঠত লৈ ঠাই, হেনয় পৰম মূৰ্তি জগত গুৰুৰ, পুতি কন্দৰ পৰো দৰ্প দেখি হইল কেনমতে সিটো তনুহিত, বহি উক সুক কোনো কৃষ্ণৰ চৰিত্ৰ, যিমতে কৰিলা হৰি কুলক সংহাৰ, কৈও সিটো কথা মোৰ ইষ্ট দেৱতাৰ, তুমি মহন্তক অন্ত কালে পাইলো লাগ, কিবা পুণ্য আছে কিবা মোৰ মহাভাগ, ফুকনি গদতি সাধু সাধু পৰীক্ষিত, কৃষ্ণ কথা শ্ৰৱণে কান্ত ভৈল্য চিত, যেন কামাতুৰে নেৰৈ নাৰীৰ আলাপ, বাঢ়িল কৃষ্ণ তৰতি ভৈলো নিষ্পাপ, হেতৰি সংসাৰ হৰি হিয়ে লৈলা, শুনা আতপৰে ৰাজা যেন কথা ধৰিলা। গুৰুজন কৃপাময়, গুৰুজন কৰোণাময়, গুৰুজন কৃপাৰ সাগৰ। এই গুৰু কি
এই গুৰু হ'ল অভয় ব্ৰহ্ম। 4 ব্ৰহ্ম: গুৰু, দেৱ, নাম আৰু ভকত। জগতত বস্তু এই 4টাইহে। বাকী জগতত যিমান বস্তু দেখা হৈছে, পোৱা হৈছে, ভাগৱত শাস্ত্ৰ মতে সেয়া অবস্তু। এই জগতখনত আধ্যাত্মিক দৃষ্টিৰে ঈশ্বৰ তত্ত্বৰে ঈশ্বৰে অমৃতময় বস্তু কেৱল 4টাহে ৰাখিছে। এটা বস্তু হ'ল কি? অভয় ব্ৰহ্ম, গুৰু। আৰু দ্বিতীয় বস্তুটো কি? এই অভয় ব্ৰহ্মজনে জীৱ ব্ৰহ্মৰ ভয় দূৰ কৰিবৰ কাৰণে পূৰ্ণ ব্ৰহ্ম পৰম আনন্দ পূৰ্ণানন্দ হৰি দৈৱকী নন্দন কৃষ্ণক দেখুৱাই দিয়ে। সেইটো কাৰণে দৈৱকী নন্দন কৃষ্ণ হ'ল পূৰ্ণ ব্ৰহ্ম। কিয় পূৰ্ণ ব্ৰহ্ম? হে বায়ু যমন অগ্নি বৰুণ শশাঙ্ক হে প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠা। অৰ্জুনে যেতিয়া ভগৱান কৃষ্ণৰ চৰণত স্পৰ্শ কৰি হে কেশৱ, হে মোৰ গুৰু, হে ভগৱান, মোৰ মনৰ সংশয় দূৰ কৰা, এই তোমাৰ শৰণাপন্ন জীৱ এই অৰ্জুনক তুমি উদ্ধাৰ কৰা। বোলে কি? মই কায় বাক্য মন এক কৰি মই তোমাত আশ্ৰয় ললোঁ। ক'ত আশ্ৰয় ল'লে? কৃষ্ণত আশ্ৰয় ল'লে। এই কৃষ্ণত যেতিয়া আশ্ৰয় ল'লে, এই কৃষ্ণনো কোন? তেতিয়া গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই অৰ্জুনক জনাইছে, হে অৰ্জুন, মই এই বায়ু, মই এই যম, মই এই আকাশ, মই এই চন্দ্ৰ, মই এই সূৰ্য, এই সকলোবিলাক ময়েই নিৰাকাৰ ব্ৰহ্ম। এই সমস্তবিলাকক চৈতন্য কৰি ৰখা যি চেতনা, এই চেতনাই হ'ল মই কৃষ্ণ। সেইটো কাৰণে দৈৱকী নন্দন কৃষ্ণ হ'ল পূৰ্ণ ব্ৰহ্ম। সকলোতে তেওঁ পূৰ হৈ থাকে, সেইটো কাৰণে পূৰ্ণ ব্ৰহ্ম। গুৰু অভয় ব্ৰহ্ম, দৈৱকী নন্দন কৃষ্ণ দেৱ হ'ল পূৰ্ণ ব্ৰহ্ম। নাম হ'ল নিৰ্গুণ ব্ৰহ্ম। নাম হ'ল অক্ষয় অব্যয়। নাম হ'ল নিৰাকাৰ ব্ৰহ্ম। সেইটো কাৰণে গুৰু অভয় ব্ৰহ্ম, দেৱ পূৰ্ণ ব্ৰহ্ম, নাম অক্ষৰ ব্ৰহ্ম, অবিনাশী ব্ৰহ্ম, আৰু ভকত কি? ভকত শুদ্ধ ব্ৰহ্ম। ভকত কিয় শুদ্ধ ব্ৰহ্ম? ভকত শুদ্ধ ব্ৰহ্ম এইটো কাৰণে, এই ভকতে মোৰ হৃদি জানিমা নিশ্চয়, হে ভকত জনৰ জানা আমি হৃদয়